নমস্কাৰ আজি হৈছে 18 মে আজি দিনটোত অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথম নম্বৰ খবৰটোলৈ আত্মনিৰ্ভৰশীল আঁচনিৰ আবেদন কৰিছিল নেকি আপুনি যদি আত্মনিৰ্ভৰশীল আঁচনিত আবেদন কৰিছিল তেনেহলে ভাল খবৰ কোনে কোনে পাব 2 লাখ টকা তালিকাত কাৰ কাৰ নাম সোমাইছে প্ৰথমে ৭৫,০০০ টকা আৰু দ্বিতীয়তে ২৫,০০০ টকা কৈ লাভ কৰিব আৰু প্ৰথম পৰ্যায়ত ২৫,০০০ৰ অধিক হিতাধিকাৰীক 1 লাখ টকা কৈ প্ৰদান কৰা হ'ব আত্মনিৰ্ভৰ অভিযান 2 ৰ অধীনত ৭৫,০০০ টকা হিতাধিকাৰীক পাব ধন আৰু যাৰ জৰিয়তে লাভ কৰিব 2 লাখ টকাকৈ আৰ্থিক সাহায্য ব্যক্তিগত ডিগ্ৰী সম্পূৰ্ণ কৰা সকলে পাব 5 লাখ টকাকৈ আৰ্থিক সাহায্য এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰলৈ আমাৰ দ্বিতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি গৈছে ডাঙৰ খবৰ লগতে 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে এক ডাঙৰ খবৰ 1 অক্টোবৰৰ প্ৰায় অতি কম দামতে লাভ কৰিব চেনি ডাইল নিমখ আৰু গেছ প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত আৰু প্ৰতি কেজি মসুৰ ডাইল লাভ কৰিব মাত্ৰ 69 টকাত আৰু প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত আৰু কেৱল ইমানেই নহয় 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰ ইয়াৰ উপৰিও যদি আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে তেন্তে মাত্ৰ 250 টকাতে লাভ কৰিব এখন গেছ চিলিণ্ডাৰ আৰু পঞ্চায়ত নিৰ্বাচনৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ খবৰ সাৱধান হওক আৰু ফ্ৰী সিম কাৰ্ড বুলতেও নলব এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰলৈ ভাৰতৰ নম্বৰে হোৱাটছআপ খুলিবলৈ ওটিপি পাকিস্তানলৈ পঠাই আছে আৰু টাৰ্গেটত ভাৰতৰ নাগৰিক আপুনিও থাকিব পাৰে টাৰ্গেটত আৰু অচিনাকি মানুহৰ সৈতে নাপাতিব সেনচিটিভ কথা আৰু পাকিস্তানৰ সাইবাৰ অপৰাধীয়ে যিকোনো মুহূৰ্তত টাৰ্গেট কৰিব পাৰে আপোনাক ভাৰতৰ নম্বৰে হোৱাটছআপ খুলিবলৈ ওটিপি পাকিস্তানলৈকে গৈছে আৰু এন্টি নেশ্যনেল কামৰ বাবে ব্যৱহাৰ হ'ব পাৰে আপোনাৰ মোবাইল নম্বৰ সাৱধান হৈ যাওক আপুনি সকলমে ৰাখক নিজৰ ডকুমেণ্টছখিনি এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ আমাৰ 4 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ ৰাজপথত নিয়ম নমনা ই ৰিক্সা চালকসকল সাৱধান হওক ৰাজপথত নিয়ম নমনা ই ৰিক্সা চালক সাৱধান হওক আৰু ৰাজপথত নিয়ম নমনা ই ৰিক্সা চালকৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ কঠোৰ অভিযান নথিপত্ৰবিহীন ই ৰিক্সাৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ গুৰুত্বপূৰ্ণ অভিযান আৰু প্ৰতিখন নথিপত্ৰবিহীন ই ৰিক্সাৰ পৰা 10,000 টকাৰ জৰিমনা পৰিবহণ বিভাগৰ আৰু 17খনকৈ ৰিক্সা চালকক 10,000 টকাৰ জৰিমনা বিহা হয় আৰু নিয়ম নমনা ই ৰিক্সা চালকৰ বিৰুদ্ধে প্ৰশাসনৰ এবাৰ কঠোৰ ব্যৱস্থা ৰাজপথত কোনো ই ৰিক্সাই চলাব নোৱাৰিব দৌৰাত্মক আৰু দুবৰি পৰিবহণ বিভাগৰ অভিযানত হাহাকাৰ লাগিছে ই ৰিক্সা চালকৰ ৰাজপথত যান জঁট সৃষ্টি কৰিলে বিপদত পৰিব ই ৰিক্সা চালক